ইজৰাইল আৰু ইৰাণৰ মাজত সংঘটিত যি যুদ্ধ আছিলে সেই যুদ্ধৰ ইতিমধ্যে অৱসান ঘটিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যিদৰে ঘোষণা কৰিছিলে ঠিক তেনেদৰেই ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ 12 দিনীয়া যি যুদ্ধ আছিল সেই যুদ্ধখনৰ ইতিমধ্যে অৱসান ঘটিছে। নমস্কাৰ, মই দেৱৰ্ষি গৌতম। আমি আজি যিটো বিষয় বিশ্লেষণ কৰিবলৈ আগবাঢ়িছো সেই বিষয়টো এটা নতুন বিষয় নহয়। ইজৰাইল আৰু ইৰাণৰ মাজত সংঘটিত যি 12 দিনীয়া যুদ্ধ আছিল সেই যুদ্ধৰ ইতিমধ্যে অৱসান ঘটিছে আৰু সেই অৱসান ঘটা যুদ্ধখনৰ বিষয়ে কিছু আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। 12 দিন ধৰি চলা ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধখনৰ ইতিমধ্যে অৱসান ঘটিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা ধৰণে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি ইতিমধ্যেই সম্পন্ন হৈছে। যদিও কোনো আনুষ্ঠানিকতা নোহোৱাকৈ এই যুদ্ধবিৰতিৰ দিশত দুয়োখন দেশে আগবাঢ়িছে, তথাপিও কিন্তু বৰ্তমান সময়ত ইজৰাইল অথবা ইৰাণে পৰস্পৰে কোনো আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ খবৰ পোৱা হোৱা নাই। ইয়াৰ অৰ্থ এইটোৱে যে ইজৰাইল আৰু ইৰাণ দুয়োখন দেশে যুদ্ধবিৰতিৰ যি চৰ্ত আক্ৰমণ কৰা প্ৰত্যাক্ৰমণ কৰা সেই চৰ্তসমূহৰ মাজেদি তেওঁলোকে আগবাঢ়িছে।